অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ চিকিৎসা শিবিৰ দেহ থাকিলেহে বেহা এই আপ্তবাক্যশাৰীৰ মহান উদ্দেশ্য আগত ৰাখি বাগানৰ চাহ শ্ৰমিকসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সেই উদ্দেশ্যে ৰঙামাটিস্থিত চাহ বাগান চিকিৎসালয়ত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলা সমিতি আৰু ৰঙামাটি চাহ বাগানৰ তত্বাৱধানত প্ৰয়াত শিৱ ভগৱান আগৰৱালা আৰু গীতা দেৱী আগৰৱালাৰ সোঁৱৰণত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ সহযোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। চিকিৎসা শিবিৰ উদ্বোধন কৰে দেৰগাঁও ৰাজচক্ৰৰ বিষয়া উৎপল কুমাৰ ডেকাই। অনুষ্ঠানটোত উপস্থিত থাকে নুমলীগড় বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ক্ৰমে ডাক্তৰ সন্দীপা চক্ৰৱৰ্তী, ডাক্তৰ DK হীৰা, দ্বিজেন্দ্ৰ মিলি, বিশিষ্ট সমাজকৰ্মী অনুপ ভাগৱতী, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক মুখপাত্ৰ সত্যজিৎ হাজৰিকা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি জ্যোতি হাজৰিকা, সম্পাদক জিয়াউদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি কাজুৰ ৰবিদাস আদি ব্যক্তিসকল। চিকিৎসা শিবিৰটোত কেইবা শতাধিক চাহ শ্ৰমিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই নুমলীগড় বিবেকানন্দ কেন্দ্ৰৰ চিকিৎসালয়ৰ সহযোগত ৰঙামাটি চাহ বাগানৰ তত্বাৱধানত আমি শিৱ ভগৱান আগৰৱালা আৰু গীতা আগৰৱালাৰ সোঁৱৰণিত এই ৰঙামাটি বাগানত আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ আৰু আমি ভাবিছোঁ যে যথেষ্ট সংখ্যক লোক উপকৃত হৈছে আৰু আশা কৰিছোঁ এনেধৰণৰ আমাৰ স্বাস্থ্য শিবিৰত আপোনালোকে যি সহায় সহযোগ আগবঢ়াইছে সদায় এনেকুৱা সহায় সহযোগ আৰু আমি অসমৰ বিভিন্ন স্থানত এনেকুৱা স্বাস্থ্য শিবিৰ আয়োজন কৰি যাম বুলি আজি আমি ঘোষণা কৰিছোঁ। কিমান মানুহক আজি প্ৰায় 300 মানুহ ইয়াতে শিবিৰ দিয়া হৈছে আৰু 3 লাখমান টকা ড্ৰপ বিলোৱা হৈছে। সাংবাদিকসকলৰ চাওক আমি সমাজৰ এজন সৈনিক। আমি বাতৰি যোগান ধৰাৰ উপৰিও আমাৰ নৈতিক দায়িত্ব আছে সমাজখনৰ কাম কৰা, দহৰ বাবে কাম কৰা। আমি অকল বাতৰি যোগান হৈ থাকিলেই নহ'ব, আমি সমাজৰ হৈ কাম কৰিব লাগিব। সেয়েহে আমি সাংবাদিকতা যে এটা সমাজৰ অংশ আৰু সমাজৰ হৈ যে সাংবাদিকতাই কাম কৰে তাৰ নিৰ্দেশনা আমি দাঙি ধৰিছোঁ। আজি আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ সহযোগত বিশেষকৈ চাহ জনজাতিৰ অধ্যক্ষতাত ৰঙামাটি অঞ্চলত আমি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আৰু এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে চাহ বাগিচাৰ যিসকল দৰিদ্ৰ লোক তেওঁলোকে আজি যথেষ্ট উপকৃত হৈছে আৰু ইয়াত প্ৰায় 3 লক্ষাধিক টকাৰ ঔষধ বিলোৱাৰ লগতে প্ৰায় 3 শতাধিক ইয়াত দৰিদ্ৰ চাহ জনগোষ্ঠীয় লোকে ইয়াত চিকিৎসা সেৱা আগবাঢ়িছে। গতিকে আমি আজি যি পত্ৰকাৰ মহাসভাৰ সৌজন্যত আমি এনেধৰণে অনাগত দিনতো দৰিদ্ৰ লোকৰ কাৰণে আমি চিকিৎসা সেৱাৰ আয়োজন কৰি সমাজৰ কাৰণে আমি উপকৃত কৰি যাম বুলি আশা প্ৰকাশ কৰিছোঁ। আজি ইংৰাজী 28/11/2020 তাৰিখে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সৌজন্যত ৰঙামাটি চাহ বাগিচাৰ তত্বাৱধানত স্বামী বিবেকানন্দ কেন্দ্ৰ নুমলীগড়ৰ চিকিৎসালয়ৰ সহযোগত আজি আমাৰ চাহ বাগিচাত যিখিনি চিকিৎসা সেৱা আগবঢ়াইছে সেইকাৰণে অখিল ভাৰতীয় সত্ৰ মহাসভাৰ সকলো সাংবাদিকক আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেকৈ আগলৈ আকৌ আমাৰ বাগানখনক সহায় সহযোগ আগবঢ়াব বুলি আশা কৰি জ্বৰ নিচিনা লাগিলে, জ্বৰ নিচিনা হৈ তাৰপিছতে মাথা পাছফালে বিষ হৈ গ'ল, এই সেইবোৰ বিষাইছে, তাৰপৰা আৰু কঁকাল বিষ আৰু ভৰিলৈকে বিষ হৈছে। এতিয়া যি মিনাইছে তেজ কমিছে নে কি নে ক'ব ভালকৈ চাইছেনে জানো, ক'লোহে মই এতিয়া আৰু ভাল বেয়া কেনেকৈ জানিব। এতিয়া হাত বুজি মিনাইছে ছাৰ কেলৈ ডক্টৰক ক'লে সেইটো কথা ক'বলৈ থাকিলে বুজি। মহাসভাৰ উদ্যোগত গোলাঘাট জিলা সমিতিৰ সহযোগত বিশেষকৈ চাহ জনজাতিৰ অধ্যক্ষতাত ৰঙামাটি অঞ্চলত আমি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আৰু এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে চাহ বাগিচাৰ যিসকল দৰিদ্ৰ লোক তেওঁলোকে আজি যথেষ্ট উপকৃত হৈছে আৰু ইয়াত প্ৰায় 3 লক্ষাধিক টকাৰ ঔষধ বিলোৱাৰ লগতে প্ৰায় 3 শতাধিক ইয়াত দৰিদ্ৰ চাহ জনগোষ্ঠীয় লোকে ইয়াত চিকিৎসা সেৱা আগবাঢ়িছে। গতিকে আমি আজি যি পত্ৰকাৰ মহাসভাৰ সৌজন্যত আমি এনেধৰণে অনাগত দিনতো দৰিদ্ৰ লোকৰ কাৰণে আমি চিকিৎসা সেৱাৰ আয়োজন কৰি সমাজৰ কাৰণে আমি উপকৃত কৰি যাম বুলি আশা প্ৰকাশ কৰিছোঁ। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ সৌজন্যত ৰঙামাটি বাগিচাত আয়োজন কৰা স্বাস্থ্য শিবিৰলৈ আহিছোঁ। ইয়াত মানুহখিনিক আমি স্বাস্থ্য সেৱা দিবলৈ পাই নিজকে
বহুত সুখী অনুভৱ কৰিছোঁ আৰু আমাৰ বিবেকানন্দ কেন্দ্ৰৰ NRL হস্পিটালৰ মটটোৱে হ'ল চাৰ্ভ মেন চাৰ্ভ গড। স্বামী বিবেকানন্দৰ আদৰ্শেৰে আমি আদৰ্শিত হৈ পেলাই এই যে ৰাইজৰ সেৱা আগবঢ়াব পাৰিছোঁ তাৰ কাৰণে আমি অতি আনন্দিত। গতিকে এনেকৈ দুখীয়া মানুহখিনিৰ সেৱা কৰিব আগলৈও যাতে সেৱা কৰিব পাৰোঁ সেইটো আশাৰে আমি সেইটো আশা ৰাখিছোঁ ভৱিষ্যতলৈও যাতে আমি এনেকৈ সেৱা আগবঢ়াই যাব পাৰোঁ। গাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন আজিৰ খবৰ।